जीसीएम के सभी साथी, जिसमें कि रेलवे के दो बड़े फेडरेशन एआरएफ एंड एफआईआर भी शामिल थे, जिसमें हमारे डिफेंस के एआईडीएफ, एनडीडब्ल्यूएफ और बीपीएमएस भी शामिल रहा, जिसमें कन्फेडरेशन के लोग शामिल रहे, इनकम टैक्स के लोग शामिल रहे, ऑडिट और अकाउंट्स के लोग शामिल रहे, हमारे जो सुपरवाइजर्स को डील करते हैं डिफेंस में सीड्रा के लोग, वो लोग भी शामिल रहे। तो तमाम लोगों ने मिल करके और काफ़ी ब्रेन स्टॉर्मिंग किया और अल्टीमेटली हम लोग जो है वो फिटमेंट फैक्टर को 3.833 पर लाने की सहमति हुई है। और ये 3.833 की जो सहमति बनी है, उसके लिए जो बेसिक सिद्धांत हम लोगों ने लिया है वो 5 यूनिट का लेने का काम किया है। और ये जो 5 यूनिट की बात हम लोगों ने की है वो भी अपने आप नहीं की है। अभी पीछे इसी सरकार ने स्वयं एक कमेटी बनाई थी। उस कमेटी ने इस बारे में एक बात को कहने का काम किया कि इस कमेटी ने ये अपनी रिकमेंडेशन दी कि परिवार में माँ बाप को भी शामिल किया जाए। तो जो एक पहले से ये डॉक्टर आर्कराइट के बाद में दिमाग में लोगों की बात बन गई थी कि नहीं, सिर्फ मियाँ बीवी और 2 बच्चे ही उसमें शामिल होंगे, तो उसमें इस बात को सरकार की कमेटी की रिपोर्ट के चलते ये जो है वो एक मान्यता मिली है कि नहीं, इसमें माँ बाप को शामिल करना चाहिए और 1 यूनिट उनका भी शामिल होगा। तो उसको शामिल करने के बाद में जब हमने 5 यूनिट पर इसका कैलकुलेशन किया है, तो फिटमेंट फार्मूला जो है वो सर्वसम्मति से 3.833 जो है কেইটামান নতুন কাম কৰিব খুজিছো, আপোনালোকক সেই বিষয়ে জনাব খুজিছো। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 8ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত আসাম পে কমিশন কনস্টিটিউট কৰাৰ সিদ্ধান্ত লৈছে। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশন কনস্টিটিউট কৰা নাই। আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে, যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ। সেইটো হ'ল নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছো। আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা, গ্ৰেজুৱেটত 1250 টকা, আৰু হায়াৰ ছেকেণ্ডাৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াম। যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজো। কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম। আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিটিচি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে, তেওঁলোকৰ বাবে আঁচনিখন দিয়া হ'ব। বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছো। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন
সিদ্ধান্ত লৈছো। আগতে আমি বৰ্তমান 250 টকা দি আছো। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছো। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো। ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে